আজি ৰাতিপুৱাটো আৰম্ভ হ'ল এজাক ধুনীয়া বৰষুণেৰে। বৰষুণ যে মই বহুত ভাল পাওঁ, বিশেষকৈ গৰম দিনত বৰষুণ দিয়া মানে মোৰ বাবে বতৰ ভাল। আৰু মোৰ দৰে আমাৰ ব্ৰুনৈও বৰষুণ বহুত ভাল পায়। ই যেতিয়াই বৰষুণ দিয়ে বাহিৰত আহি এনেদৰে বহি থাকে, নহ'লে বৰষুণত আহি তিতি থাকেহি। আজি ৰাতিপুৱাৰ পৰা যিহেতু বতৰো ভাল, তো মোৰ মনো ভাল। চ' গান শুনি শুনি একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি কেক কেইটা। প্ৰথমে আছিল এটা পাইনএপল ফ্লেভাৰৰ কেক, আৰু কেকটো অৰ্ডাৰ দিছিল গুৱাহাটীৰ পৰা মোৰ লগৰ এগৰাকীয়ে, তেওঁৰ মাক দেউতাকৰ 25th এনিভাৰ্চাৰী চেলিব্ৰেট কৰিবৰ বাবে। কেকৰ বাবে তাই বিশেষ একো ডিজাইন আগবঢ়োৱা নাছিল, চ' মোৰ ফালৰ পৰা এটা চিম্পল ডিজাইনত কেকটো ৰেডি কৰি দিলোঁ। এণ্ড তাৰ পাছত আছিলে এটা চকলেট ফ্লেভাৰৰ 1 পাউণ্ডৰ কেক। এইটো কেকৰ ডিজাইন আকৌ বহুত মৰম লগা, অলপ ভিণ্টেজ টাইপৰ আছিলে কেকৰ ডিজাইনটো। কমপ্লিট হোৱাইট এণ্ড ৰেড কম্বিনেশ্যনত আছিল। তাৰ পৰা আজি বনালোঁ এটা কোৰিয়ান ষ্টাইল কেক। কোৰিয়ান ষ্টাইল কেক আকৌ সেইবোৰ যিবোৰৰ কেকৰ কালাৰবিলাক খুব লাইট হয়, চুডিং হয়, এণ্ড ডিজাইনবোৰো বহুত কিউট হয়। এইটো কেক ডেলিভাৰী দিব আছিলে, চ' মাৰ লগত ওলাই গ'লোঁ কেকটো দিবলৈ বুলি। এণ্ড আজি বনোৱা কেককেইটা হৈছে এইকেইটা। কেকৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব। বাকী আজিলৈ বাই।